কালি আমাৰ বৰ্ণিহাটৰ আমতলাত এটা মন্দিৰ আছে না, এইটোত কালি শিৱৰাত্ৰি পূজা আছে। আমাৰ মালাকানী বাইদেউ পূৰা কামত লাগি আছে। চাৰ মুখখন দেখক, এয়া মন্দিৰটো চাফা কৰি আছে। এয়া আমাৰ নৱই পূৰা একদম জানে না, নৱক আপোনালোকে চিনি পায় না? নৱ পূৰা কামত লাগি আছে। পূৰা হাতে ইমান ধোৱা চোৱা চব পূৰা কামত বিজি চববিলাকে। মন্দিৰটো পূৰা চাফা কৰি আছে। ইমান দিনে মানে 1 বছৰৰ চাফা কৰা নাছিল না। এয়া ৰাৱণ দা, এইটো শচীন মামা, এইটো ডেকা দা পূৰা কামত লাগি আছে। ইয়াৰ চাওক মন্দিৰটো পূৰা চিকচিকীয়া কৰি দিলে। আৰু যদি আপোনালোকে কালি শিৱৰাত্ৰি পূজা খাব আহি যাব আমাৰ মন্দিৰত, আৰু আমাৰ মন্দিৰত কাম কৰা মানুহৰ অভাৱ আছে, আপোনালোকে আহি কিনে হেল্প চেল্প কৰি দিব। গধূলি খিচিৰি বিতৰণ কৰি দিব অলপমান। যিয়ে নহওক আমাৰ পূজাখন যাতে ভালে ভালে যায় সকলোৱে কামনা কৰি দিব। পুৰা কিবা ক'ব নেকি? কিবা ক'ব না? কি ক'ম আৰু, অহাকালি আমাৰ শিৱৰাত্ৰি পূজা উপলক্ষে আজি আমি অলপ চাফাই কাম কৰি আছোঁ। নিমন্ত্ৰণ দিয়ক। অহাকালি গোটেই ৰাইজলৈ আমাৰ অনুৰোধ থাকিল, তেওঁলোকে আহি যেন ইয়াতে আহি আমাৰ পূজাখনত আগভাগ লয় অলপমান। অঁ সেয়েহে সকলো ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আপোনালোক সকলোৱে আহি যাব দেই। আমতলাত আমাৰ শিৱৰাত্ৰি পূজাত সকলোৱে আহি যাব।